নদীখন মানে খুটি হৈছে ঘাগৰ নদীৰ সুমদিৰিখন আহি পেলাই য'ত আগত ঘাগৰত পৰিছিলে সেই নদীখন এতিয়া তাৰ পৰা সোৱণশিৰিয়ে ঘাগৰখন লৈ ল'লে ভাটিফালে সোৱণশিৰি হৈ গ'ল উজনিত হয়তো ঘাগৰ বুলি চিন আছে কিন্তু ভাটিফালে ঘাগৰৰ এতিয়া চিন চাপ নাই নদীৰ দিশৰ পৰিৱৰ্তনে কিদৰে ইয়াৰ বিলুপ্তিৰ কাৰক হ'ব পাৰে তেখেতৰ মন্তব্যৰ পৰা স্পষ্ট হয় এই অঞ্চল জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ যদিও ইয়াৰ মুখ্য আকৰ্ষণ হ'ল নদীত পোৱা শিহু হয় এই অঞ্চলত শিহু দেখা পোৱা যায় 1 নম্বৰ সুমদিৰি মুখৰ গাঁও প্ৰধান শ্ৰী ডিম্বেশ্বৰ খনিকৰৰ মতে এই অঞ্চলত দেখা পোৱা শিহুৰ সংখ্যা ক্ৰমে কমি আহিছে বহুত আছিলে কিন্তু আজি পৰ্যায়ত মানে সেই শিহুটো বহুত কম পৰিমাণে দেখা যায় এটা মানে প্ৰায় নাই বুলি ক'ব পাৰি